নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিগত 10 বছৰত কিমান বাংলাদেশী খেদিলে অসম চৰকাৰে। এই সন্দৰ্ভত RTI তথ্য বিচাৰিছিল কানহায়া কুমাৰে, কিন্তু RTI তথ্যত ওলাল অসম চৰকাৰৰ নগ্ন স্বৰূপ। অসমত থকা বাংলাদেশী অনুপ্ৰৱেশকাৰী কোনো তথ্য নাই অসম চৰকাৰৰ হাতত। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কানহায়া কুমাৰে 23 ফেব্ৰুৱাৰী 2026 মুখ্যমন্ত্ৰীৰ সচিবালয়ত দাখিল কৰা তথ্য জনাৰ অধিকাৰ আইনৰ কোনো উত্তৰ নিদিলে অসম চৰকাৰে। অথচ বাংলাদেশী অনুপ্ৰৱেশকাৰী হাতৰ পৰা অসমক বচাবলৈ বিজেপিক ভোট দিবলৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে জনাই আহিছে আহ্বান। পৰৱৰ্তী খবৰ, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ খবৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফলৰ ৰিজাল্টক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে চাওঁ আহক। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফলক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 20 এপ্ৰিলৰ পূৰ্বে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু 10 এপ্ৰিলৰ পিছত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে পূৰ্বে 10 এপ্ৰিলত মেট্ৰিকৰ ফলাফল দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰ কৰিলে সাৱধান। কাইলৈৰ পৰা সলনি হ'ব UPI ব্যৱহাৰ কৰাৰ নিয়ম। এতিয়াৰ পৰা কেৱল এটা OTP বা পিন নম্বৰ মাৰিলেই আপুনি পঠিয়াব নোৱাৰিব টকা। এই সন্দৰ্ভত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ডাঙৰ ঘোষণা। যদি আপুনি গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰ কৰে তেন্তে এই খবৰটো অতি মনোযোগেৰে চাওক। কাইলৈৰ পৰা ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত আহিব নতুন নিয়ম। এতিয়াই জানি লওক কি এই পৰিৱৰ্তনৰ সন্মুখীন হ'ব আপুনি, নহ'লে কিন্তু সমস্যাৰ সন্মুখীন হ'ব পাৰে। এতিয়াৰ পৰা কেৱল এটা OTP বা পিন মাৰিলেই আপুনি পঠিয়াব নোৱাৰিব টকা। চাইবাৰ অপৰাধীৰ পৰা বচাবলৈ RBIৰ নতুন ব্যৱস্থা। 2 ফেক্টৰ অথেণ্টিকেশ্যন বাধ্যতামূলক কৰিব ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। গ্ৰাহকে পৰিচয় নিশ্চিত কৰিবলৈ অতিক্ৰম কৰিব লাগিব 2টাকৈ সুৰক্ষা স্তৰ। দ্বিতীয় স্তৰত আপুনি দিবলগীয়া হ'ব অন্য পিন বা পাছৱাৰ্ড বা ফিংগাৰপ্ৰিণ্ট। UPI, নেট বেংকিং, ৱালেট সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। 1 এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা এই নতুন নিৰ্দেশনা কাৰ্যকৰী হ'ব সমগ্ৰ দেশজুৰি। এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰাৰ পিছত অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী ডাঙৰ গেৰাণ্টি। অসমত পুনৰবাৰ বিজেপি চৰকাৰ হ'লে 3000 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। মাহে মাহে মহিলাসকলৰ একাউণ্টত সোমাব এই টকা। আৰু পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনিৰ ধন আৰু বৃদ্ধি কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছত যোগদান কৰিলে AIUDFৰ নিলম্বিত বিধায়ক আমিনুল ইছলামে। আজি পুৱাৰ ভাগত গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ সৈতে বৈঠকত বহে আমিনুল ইছলাম আৰু তাৰ পিছতে কংগ্ৰেছত যোগদান কৰে আমিনুল ইছলামে। উল্লেখযোগ্য যে মানকাচৰত এইবাৰ NPPৰ প্ৰাৰ্থী আছিল আমিনুল ইছলাম। পৰৱৰ্তী পৰ্যায়ত আমিনুলে প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ আৰু AIUDF দলে নিলম্বন কৰিছিল আমিনুল ইছলামক। তাৰ পিছতে আজিৰ দিনটোত কংগ্ৰেছত যোগদান কৰিছে AIUDFৰ নিলম্বিত বিধায়ক আমিনুল ইছলামে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে বিধায়ক অখিল গগৈ।
অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ। বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে তুলিছে মানহানিৰ গোচৰ। শিৱসাগৰৰ দেৱানী আদালতত গোচৰ তুলিছে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে। অখিল গগৈৰ লগতে এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ তুলিছে কুশল দুৱৰীয়ে। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ 15 লাখ লোকক নতুনকৈ প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ। অসমত পুনৰ বিজেপি চৰকাৰ হ'লে ৰাজ্যবাসীয়ে লাভ কৰিব এই সুবিধা। বিজেপিৰ সংকল্প পত্ৰত এই ডাঙৰ ঘোষণা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংকল্প পত্ৰ উন্মোচনৰ পিছতে এই বৃহৎ কথা জনাইছে বা এই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ 15 লাখ লোকক প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ। বিজেপিৰ সংকল্প পত্ৰত এই ডাঙৰ গেৰাণ্টি দিয়া হৈছে। ৰাজ্যৰ প্ৰতিটো গৃহহীন পৰিয়ালক সাঙুৰি ল'ব এই আঁচনিয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ অধীনত এই ঘৰসমূহ লাভ কৰিব ৰাজ্যবাসীয়ে। পৰৱৰ্তী খবৰ, 1 এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা সলনি হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ 7টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। এটিএমৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰলৈকে, পান কাৰ্ডৰ পৰা আৰম্ভ কৰি ৰেলৰ টিকটলৈকে কেইবাটাও নিয়ম সলনি হ'ব আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ পকেটত। 1 এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা দেশৰ কি নিয়ম সলনি হ'ব চাওঁ আহক। আপোনাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বহুতো ডাঙৰ নিয়ম সলনি হ'ব। ইয়াৰ ভিতৰত বেংকিং, কৰ, ইন্ধন আৰু ৰেলৱেৰ সৈতে জড়িত পৰিৱৰ্তনসমূহ অন্তৰ্ভুক্ত আছে, যিয়ে আপোনাৰ পকেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। এই পৰিৱৰ্তনবোৰৰ কিছুমানে সকাহ দিব, আনহাতে আন কিছুমানে আপোনাৰ বোজা বৃদ্ধি কৰিব পাৰে। গতিকে কাইলৈৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা কি পৰিৱৰ্তন হ'ব আৰু ইয়াৰ প্ৰভাৱ কেনেকুৱা আপোনাৰ পকেটত পৰিব বা আপোনাৰ জীৱনত পৰিব চাওঁ আহক। প্ৰথম নিয়মটিয়ে হৈছে নতুন আয়কৰ আইনক লৈ। 1 এপ্ৰিলৰ পৰা কৰ ব্যৱস্থাত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ'ব। বৰ্তমানৰ নিয়মসমূহ সৰল কৰি এই তাৰিখৰ পৰা কাৰ্যকৰী হ'ব নতুন আয়কৰ আইন। নতুন নিয়মৰ অধীনত এতিয়া মূল্যায়ন বৰ্ষ আৰু বিগত বছৰ শব্দ দুটাৰ ঠাইত কেৱল কৰ বছৰ ব্যৱহাৰ কৰা হ'ব। আৰু তাৰ পিছৰ নিয়মটো হৈছে 12 লাখ টকা পৰ্যন্ত আয়কৰ ওপৰত কৰ ৰেহাই। এই সন্দৰ্ভত কি কোৱা হৈছে চাওঁ আহক। নতুন কৰ ব্যৱস্থাৰ অধীনত 12 লাখ টকা পৰ্যন্ত বাৰ্ষিক আয় কৰমুক্ত হ'ব। ধাৰা 87 এৰ অধীনত ৰেহাই বৃদ্ধি কৰি মধ্যবিত্ত শ্ৰেণীক যথেষ্ট সকাহ প্ৰদান কৰিছে। অৰ্থাৎ 12 লাখ টকা পৰ্যন্ত বাৰ্ষিক উপাৰ্জন কৰা সকলে এতিয়াৰ পৰা টেক্স দিব নালাগে চৰকাৰক। তাৰ পিছৰ নিয়মটো হৈছে ফৰ্ম 16ত পৰিৱৰ্তন। এতিয়া ফৰ্ম 16 আৰু ফৰ্ম 16 এৰ ঠাইত নতুন প্ৰপত্ৰ কাৰ্যকৰী হ'ব। 130 নং প্ৰপত্ৰ আৰু 131 নং প্ৰপত্ৰই ইয়াৰ ঠাই ল'ব, যাৰ ফলত কৰ দাখিল কৰাটো সহজ আৰু স্পষ্ট হ'ব। ইয়াৰ দ্বাৰা কৰদাতাসকলে সকাহ পাব। তাৰ পিছৰ নিয়মটো হৈছে পান কাৰ্ডক লৈ। পান কাৰ্ডক লৈ কঠোৰ নিয়ম বলবৎ হ'ব সমগ্ৰ দেশত। এতিয়াৰ পৰা পেন কাৰ্ড লাভ কৰিবলৈ হ'লে কেৱল আধাৰ কাৰ্ডেই যথেষ্ট নহ'ব। আপোনাৰ জন্মৰ তাৰিখ পৰীক্ষা কৰিবলৈ 10ম শ্ৰেণীৰ প্ৰমাণপত্ৰ বা পাছপৰ্টৰ প্ৰয়োজন হ'ব, অথবা জন্মৰ চাৰ্টিফিকেট দিলেহে আপুনি পান কাৰ্ড লাভ কৰিব। তাৰ পিছৰ নিয়মটো হৈছে LPG, CNG আৰু PNGৰ মূল্যৰ পৰিৱৰ্তন। 1 এপ্ৰিলত LPG চিলিণ্ডাৰৰ মূল্য সলনি হোৱাৰ সম্ভাৱনা আছে। CNG, PNG আৰু বিমান ইন্ধনৰ ATF মূল্য সংশোধন কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিবহণ আৰু বিমান ভাড়াৰ খৰচ বৃদ্ধি পাব পাৰে। যেহেতু পশ্চিম এছিয়াত উত্তেজনাৰ বাবে বৰ্তমান গেছৰ যোগান ব্যাহত হৈ আছে, গতিকে এই হাৰৰ যিকোনো পৰিৱৰ্তন হ'লে তীক্ষ্ণ দৃষ্টি ৰখা হ'ব বা আপোনাৰ পকেটত পোনপটীয়া প্ৰভাৱ পৰিব পাৰে। তাৰ পিছৰ নিয়মটো হৈছে ATMৰ লেনদেন ব্যয়বহুল হ'ব। আপোনাৰ নিশ্চয় এখন ATM কাৰ্ড আছে, সেইটো যিকোনো বেংকৰে নহওক কিয় ATMৰ লেনদেন ব্যয়বহুল হ'ব 1 এপ্ৰিলৰ পৰা। 1 এপ্ৰিলৰ পৰা ATMৰ পৰা উলিওৱা ধন অধিক ব্যয়বহুল হ'ব। বিনামূলীয়া সীমাৰ পিছত ATMৰ পৰা ধন উলিয়ালে এতিয়াৰ পৰা অতিৰিক্ত মাচুল ভৰিব লাগিব আপুনি। নতুন নিয়ম অনুসৰি 5টা লেনদেনৰ পিছত প্ৰতিটো লেনদেনত 23 টকা মাচুল লোৱা হ'ব আৰু বিফল লেনদেনৰ বাবে 25 টকা পৰ্যন্ত চাৰ্জ লাগিব পাৰে। অৰ্থাৎ 5টা যি ফ্ৰী লেনদেন দিয়ে বা ট্ৰেনজেকশ্যন দিয়ে বেংকে,
সেই 5টা লিমিট পাৰ হোৱাৰ পিছত প্ৰতিটো ট্ৰেনজেকশ্যনত আপোনাৰ পৰা 23 টকাকৈ মাচুল ল'ব বেংকে। লগতে আপোনাৰ ট্ৰেনজেকশ্যন যদি ফেইল হয় তেতিয়াহ'লে 25 টকা চাৰ্জ ল'ব বেংকে। তাৰ পিছত নিয়মটো হৈছে নগদ ধন উলিওৱাৰ নিয়মক লৈ। কিছুমান বেংকে ডেবিট কাৰ্ডৰ নগদ ধন উলিওৱাৰ সীমা হ্ৰাস কৰিছে। বহু কাৰ্ডত এতিয়া মাত্ৰ 1 লাখ টকাৰ পৰিৱৰ্তে 50,000ৰ পৰা 75,000 টকা পৰ্যন্ত উলিওৱাৰ অনুমতি দিয়া হ'ব। আৰু তাৰ পিছত নিয়মটো হৈছে কঠোৰ হ'ব ৰেলৰ টিকটৰ নিয়ম। এতিয়া ৰেলৰ টিকট বাতিলৰ নিয়ম কঠোৰ হ'ব। এখন ৰেল যাত্ৰাৰ 8 ঘণ্টা পূৰ্বে বাতিল কৰিলে কোনো ধৰণৰ ধন ঘূৰাই দিয়া নহ'ব। এতিয়াৰ পৰা ৰেল যাত্ৰাৰ 8 ঘণ্টা পূৰ্বে আপুনি যদি টিকট কেঞ্চেল কৰে তেন্তে আপুনি ধন ঘূৰাই নাপাব। নতুন ৰিফাণ্ড গাঁথনিৰ অধীনত 8 পৰা 24 ঘণ্টাৰ ভিতৰত বাতিল কৰিলে 50% ৰিফাণ্ড পাব আৰু 24 পৰা 72 ঘণ্টাৰ ভিতৰত বাতিল কৰিলে 25% ধন কৰ্তন কৰা হ'ব। আৰু 72 ঘণ্টাতকৈ অধিক পূৰ্বে বাতিল কৰিলে চাৰ্জ প্ৰযোজ্য হ'ব। সামগ্ৰিকভাৱে এই পৰিৱৰ্তনে প্ৰতিজন সাধাৰণ ব্যক্তিৰ পকেটত প্ৰভাৱ পেলাব। অৰ্থাৎ আপুনি এতিয়াৰ পৰা সহজতে ৰেলৰ টিকট কেঞ্চেল কৰিব নোৱাৰিব। কেঞ্চেল কৰিলে আপোনাৰ পৰা বৃহৎ পৰিমাণৰ ধন কাটি লোৱা হ'ব।